এমজেএনৰেগা কি? এমজেএনৰেগাৰ সম্পূৰ্ণ ৰূপটো হ'ল মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট। অসমীয়াত কোৱা হয় মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ ৰোজগাৰ গ্যাৰাণ্টি আইন। এমজেএনৰেগা হৈছে ভাৰত চৰকাৰে 2005 চনত আৰম্ভ কৰা এখন আইন, যাৰ উদ্দেশ্য হৈছে চৰ অঞ্চলৰ লোকক বছৰি 100 দিনৰ নিজৰ গাঁৱতে কামৰ নিশ্চয়তা প্ৰদান কৰা। এমজেএনৰেগাৰ মূল বৈশিষ্ট্যবোৰ হ'ল যে 100 দিনৰ কামৰ নিশ্চয়তা, গ্ৰামীণ পৰিয়ালৰ যিকোনো পূৰ্ণবয়স্ক ব্যক্তিক বছৰি ন্যূনতম 100 দিনৰ কাম পাব লাগিব। তাৰপিছত তেওঁলোকৰ যিটো দৈনিক মজুৰি, কাম কৰাৰ ওপৰত মজুৰি দিয়া হয়। প্ৰতিটো ৰাজ্যৰ নিজা নিজা ৰেট থাকে। আৰু এমজেএনৰেগাৰ কামৰ ধৰণবোৰ কেনেকুৱা, যেনে পথ নিৰ্মাণ কৰা হয়, জল সংৰক্ষণ, খেতিৰ কাম, গাঁও উন্নয়নমূলক কাম কৰা হয়। মজুৰিৰ পেমেণ্ট কেনেদৰে দিয়া হয়? আধাৰ আৰু বেংক একাউণ্টত ডিবিটি অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰেৰে পঠিওৱা হয়। দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব যদি কোনো ব্যক্তিয়ে কাম নকৰাকৈ মজুৰি আদায় কৰে আৰু কাম সম্পূৰ্ণ নোহোৱালৈকে যদি টকা আদায় কৰে, তেতিয়া আপুনি এইটোৰ অভিযোগ দিব পাৰিব।